চক প্ৰত্যেকখন স্থানতে বেলেগ বেলেগ কথা থাকে এটা জেনেৰেল ষ্টেটমেণ্ট আমি সবতে ইলেকশ্যন জিকিব নোৱাৰো উজনিত গৈছো তাত ইস্যু বেলেগ নামনিত গৈছো তাত ইস্যু বেলেগ বৰাক ভেলীত গৈছো তাত ইস্যু বেলেগ কিন্তু এটা কমন ইস্যু আছে যে আমি বহুতখিনি কাম অসমত প্ৰথমবাৰৰ বাবে কৰিছো যেনে 1.5 লাখ নিযুক্তি কোনো যুৱক যুৱতীয়ে সপোনতো ভাবিব পৰা নাছিল যে হিমন্ত বিশ্ব শৰ্মাই সঁচা কৈছে যেতিয়া মই মানুহক কৈছিলো 1 লাখ চাকৰি দিম তেতিয়া মানুহে এটাই ভাবিছিল যে মামাই মিছা কথা কৈছে হলেও মামাক ভোটটো দিলো কোনেও ভাবা নাছিল যে টকা নোখোৱাকৈ 1 লাখ চাকৰি হ'ব পাৰে কোনেও ভবাও নাছিল কিন্তু আজি 1.5 লাখ চৰকাৰী চাকৰি হল এটাও কেছ নাই এটাও মুকৰ্দমা নাই আজি অসমত চৰকাৰী চাকৰিৰ লগে লগে শিক্ষাৰ পৰিৱেশ এটা ঘূৰি আহিছে অসমত কোনো চৰকাৰে ৰাইজক প্ৰতীয়মান দিব পৰা নাছিল যে বাংলাদেশীক খেদিব পাৰি এতিয়া প্ৰতিদিনে ৰাতিপুৱা 20 জনৰ পৰা 22 জন যোৱাকালি আমি অসমত 10 বছৰ ধৰি বাস কৰা যি ভাৰতীয় হৈ গৈছিলে তেওঁলোককো আমি সীমান্ত পাৰ কৰি খেদিব পাৰিছো বিবিচিয়ে ডকুমেণ্টৰী লৈছে তেওঁলোকৰ ঢাকাত বহি অসমীয়া ভাষা কৈ আছে যে আমাক মামাই খেদি দিলে বুলি তাৰমানে অসমীয়া ভাষা শিকাৰ পিছতো আজি আমি বাংলাদেশীক সীমান্ত পাৰ কৰাব পাৰিছো কোনো মানুহে ভবা নাছিল যে 2 লাখ বিঘা মাটিত এভিকশন হ'ব পাৰে কোনো মানুহে ভবা নাছিল যে অসমত গুৱাহাটী এয়াৰপোৰ্টৰ দৰে ইনফ্ৰাষ্ট্ৰাকচাৰ বুম অসমত হ'ব পাৰে যোৱা 5টা বছৰত যদি মই ক'ব যাওঁ 34%ৰ পৰা 14%লৈকে দৰিদ্ৰতা নামি আহিছে প্ৰসূতিৰ মৃত্যুৰ হাৰ সন্তানৰ মৃত্যুৰ হাৰ there are lot of achievement বহুত কথা ক'ব পাৰো কিন্তু মই ভাবো যে আটাইতকৈ প্ৰয়োজনীয়তাটো এচিভমেন্ট নহয় আটাইতকৈ প্ৰয়োজনটো হ'ল যে মানুহৰ বিশ্বাসটো আমি ৰাখিব পাৰিলো নে নাই ট্ৰাষ্ট ফ্যাক্টৰ আৰু মই যেতিয়া 5 বছৰ পিছতো প্ৰত্যেকখন মিটিঙত যাওঁ মোৰ লাগে যে মানুহে 5 বছৰ চৰকাৰ চলোৱাৰ পিছতো 25 বছৰ এমএলএ মন্ত্ৰী হৈ থকাৰ পিছতো মোক আজিও বিশ্বাস কৰে